পঞ্চায়ত নিৰ্বাচনৰ সৰ্বত্ৰে উৎসাহ আৰু পঞ্চায়ত নিৰ্বাচনৰ এই যিটো উৎসাহ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত যদিওবা এইবাৰ ৰাজনৈতিক চিহ্ন নাথাকে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত সুকীয়া হ'ব কিন্তু বাদ বাকী যিসকল সদস্যই এইবাৰ তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব সেইসকলে আজি ইয়াত যিসকল জিলা পৰিষদৰ প্ৰাৰ্থী হ'ব আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী হ'ব তেওঁলোকে যিহেতু মনোনয়ন যিটো প্ৰক্ৰিয়া মনোনয়ন প্ৰক্ৰিয়াটো ইতিমধ্যে হৈ আছে অনুষ্ঠিত হৈ আছে বিজেপি নেতা কুশল দুৱৰীক আমি শিৱসাগৰত লগ পাইছোঁ আৰু তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম মনোনয়ন প্ৰক্ৰিয়া চলি আছে কুচকাৱাজ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা পৰিৱেশ কেনেকুৱা আমি সম্পূৰ্ণ প্ৰস্তুতি হৈ আজি আমাৰ 4জন জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আমাৰ 27জন আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে ইয়াতে আজি নমিনেশ্যন দিবৰ কাৰণে আহিছোঁ আৰু ৰাইজে তেওঁলোকক আগবঢ়াই পঠাইছে আমি নিশ্চিত আমাৰ আটাইকেইজন প্ৰাৰ্থীয়ে জয়ী হ'ব ইছ্যুবোৰ কেনেকুৱা হ'ব এবাৰ বিশেষকৈ পলিটিকেল যিসমূহ ইছ্যু হ'ব পঞ্চায়তত ইছ্যুসমূহ কেনেকুৱা হ'ব আমাৰ উন্নয়নৰে ইছ্যু আমাৰ যিহেতু আমি ভাৰতীয় জনতা পাৰ্টীক কণ্টিনিউৱাছ আমি উন্নয়নৰ পথত আগবাঢ়ি গৈ আছোঁ গতিকে উন্নয়নে আমাৰ ইছ্যু হিচাপে আৰু আমাৰ তৃণমূলৰ যিখিনি পঞ্চায়ত পৰ্যায়ৰ যিখিনি কাম আছে কৰিব লগা আছে সেইখিনিও আমি যাতে যিহেতু কেন্দ্ৰত আমাৰ চৰকাৰ আছে ৰাজ্যত আমাৰ চৰকাৰ আছে পঞ্চায়ততো যদি আমাৰ তৃণমূলৰ চৰকাৰ হয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি কামখিনি সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিম ৰাইজৰ দলৰ বিধায়ক আছে গতিকে ৰাইজৰ দল এইবাৰ পঞ্চায়তত ফেক্টৰ হ'ব নেকি এইটো কোনো ধৰণৰ ৰাইজৰ দলৰ ফেক্টৰ নহয় শিৱসাগৰ আমাৰ ৰাইজ আমাৰ শিৱসাগৰ গতিকে ইয়াত কোনোবা বেলেগ মানুহ আহি ফেক্টৰ হ'ব নোৱাৰে যোৱা বছৰকেইটাত শিৱসাগৰৰ যিটো উন্নয়ন সেই উন্নয়নটো আপোনালোকে কেনেকুৱা ধৰণে সন্তুষ্টি বা অসন্তুষ্টি কিমান দূৰ আছে শিৱসাগৰ সমষ্টি যিহেতু ইয়াতে বিৰোধী বিধায়ক থকাৰ কাৰণে শিৱসাগৰখন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত